হাই গাইজ, মই এতিয়া এই পথাৰত মাহঁতক চাহ দিবলৈ যাবলৈ ওলাইছোঁ। আমি এতিয়া ঘৰৰ পদূলিমুখ পাইছোঁহি আৰু পথাৰলৈ বহুত দূৰ আছে। মায়ে নগৈ ধান দাই আছে, গৈ পামগৈ আৰু। আমি পথাৰ পৰা আহি পিনি বহিছোঁ, অলপ বহি পিনি মাহঁতক নগৈ চাহ বাকি দিছে। চাহ আৰু ৰুটি আৰু চানা আনিছিলোঁ, সেয়াই চাহ খাবলৈ লৈছে। আকৌ ভাত দিবহি লাগিব যেন, ঘৰত গৈ ভাত বনাবলৈ আছে। তাৰপিছত আমি এতিয়া আকৌ ঘৰলৈ যাবলৈ ওলালোঁ। ঘৰ গৈ পিনি মায়ে নগৈ ভাত বনালে, মই ডিম ফ্ৰাই কৰিছোঁ। এয়া আকৌ আমি পথাৰ পাইছোঁহি। পথাৰ পাই অলপ আছে আৰু মাহঁতৰ ওচৰ পাবলৈ গৈছোঁ। মায়ে কৈছে অলপ দেৰি ধানকণ দাই থৈ যাম বুলি ক'লে, ৰখি আছোঁ। তাকে ভাত পানী খালোঁ, খাই বৈ আপোনালোকক দেখাইছোঁ আৰু পথাৰখন। তাৰপিছত মায়ে ক'লে অলপ ধান দা বুলি, তাৰপিছত ধান দালোগৈ সোনকালে শেষ হওক বুলি। পথারে পথারে যাও রোদানিয়ে নাচিছে চাও রিনিকি শুনিছো বিহুনা বুকুত পিৰিতিৰে মন উলাহত কপিছে ধান দা সোনকালে শেষ হ'ব লাগে বুলি ক'লে। আমি এতিয়া আকৌ ঘৰ যাবলৈ ওলাই আছোঁ। মায়ে অলপ আছে, সেইখন দাই লৈছে আৰু। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এইটো ভিডিঅ'টো কালিয়ে হয়, এডিট কৰিবলৈ সময় পোৱা নাই কাৰণে আজি দিবলগীয়া হৈছে। আমিও ঘৰলৈ যাওঁ আৰু, বাই বাই।